হাই প্ৰিয়ন সজিনাৰে হৈতে লোকেল মুৰ্গী জোল ৰান্ধি খাইছেনে বাৰু এবাৰ খাই চাব ইমান বেছি টেষ্টি তাতে বৰষুণৰ বতৰত যদি অকনমান জালুক দি দিয়া যায় তাতে একেবাৰে মানে জিভাৰ পানী পৰা ৰেচিপি এটা হৈ যায় আৰু সজিনা আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী আৰু সেই কাৰণে আজি এয়া চিকেন লৈ লৈছো লোকেল চিকেন তাতে নিমখ হালধি অকনমান দি প্ৰথমতে হানি লওঁ মই আজি চিকেনটো একেবাৰে হেলদি পদ্ধতিৰে আমাৰ কোনো পেকেট মছলা ব্যৱহাৰ নকৰাকৈ বনাম দেই তাৰ পিছতে এয়া লৈ লৈছো নহৰু আদা পিয়াজ দুটা আৰু এয়া হ'ল সজিনা আৰু দুটা কেঁচা জলকীয়া জালুক দি যেহেতু দিম সেইকাৰণে জলকীয়া কমাই দিছো আৰু দেখিছেনে সজিনাখিনি মই অলপ ডাঙৰকৈ কাটিছো মই হেতু কম আপোনালোকক কিয় মই অকনমান দীঘলকৈ কাটিছো ভিডিওটোৰ মাজত মই আপোনালোকক জনাম আৰু এয়া সজিনাৰ ওপৰৰ যিখিনি ডাঠ মানে জাবৰ সেইখিনি চুচি দিছো যেহেতু সজিনা আপোনালোকে দেখিছে যথেষ্ট ডাঙৰ এইডাল অলপ মিডিলটো হলে এনেকে নুচুচিলেও হয় সজিনা বহুত বেছি যেহেতু উপকাৰী খাবহে লাগে আৰু এইখিনি গোটেইখিনি এতিয়া মই ধুই পখালি ধুনিয়াকৈ যোগাৰ কৰিলো আৰু আলু এটা দি দিছো আলুটো ডাঙৰকৈ কাটি দিছো আৰু পিয়াজখিনি এনেকৈ কাটি লম আসলতে পেকেট মছলা ব্যৱহাৰ নকৰাকৈ জালুক দি সামান্য আদা নহৰু পেষ্ট কণ দি বাকি আমাৰ ঘৰুৱা গোটা মছলাৰে আসলতে মই এই আঞ্জাখন বনাম ইমান বেছি টেষ্ট হয় আৰু এয়া লৈ লৈছো জালুক সৰহকৈ লৈছো দেই জালুক আৰু জিৰা আধা চামুচ মানহে লৈছো দালচেনি এটুকুৰা লং ইলাচি আৰু এয়া হ'ল আমাৰ ধনিয়া গুটি আৰু লং দেখিলেই নহয় এইখিনি মছলাখিনি অকণমান লোহাৰৰ কেৰাহী এখনত অকণমান এনেকৈ ফুটু ভালকৈহে ভাজিম বহুত বেছি জুইত ভাজিব নালাগে নহ'লে ইয়াৰ অৰোমাটো একেবাৰে নাইকিয়া হৈ যাব আৰু সেইখিনি পিচি ল'ম আৰু এই লগতে আদা নহৰুকণ পিচি ল'ম আৰু এয়া কুকাৰত তেল দি দিছোঁ মাষ্টাৰ্ড অইল দি দিছোঁ আৰু পিঁয়াজ দি দিছোঁ কাটি লৈ আৰু মই যে আপোনালোকক কৈছিলোঁ সজিনাখিনি ইমান ডাঙৰকৈ কিয় কাটিছোঁ কুকাৰত যিহেতু দিম সজিনা এনেই দুফাল তিনিফাল হৈ পমি যাব সেইকাৰণে অকণমান দীঘলকৈ কাটিলে সুবিধা হ'ব আৰু তেজপাত অকণমান দি দিলোঁ দি লৈ তাতে কেঁচা জলকীয়া দি এই মাংসখিনি নিমখ হালধি সানি থোৱা দি দিম দি অকণমান সময় এনেকৈ ভাজিলোঁ ঢাকি অকণমান সময় ভাজি মিডিয়াম ফ্লেমত বহুত বেছি সময়ো প্ৰেছাৰত ভাজি থাকিবলৈ দৰকাৰ নাই এতিয়া এঢাকোন দিয়াৰ পিছত এয়া মাংসখিনি অকণমান ভজা হৈ গৈছে নহয় এতিয়া ইয়াতে মই কাটি থোৱা প্ৰথমতে আলুখিনি দি দিম প্ৰথমে কিন্তু আমি সজিনা এড কৰিব নালাগে সজিনা খুব জলদি সিজি যাব আৰু এয়া লৈ লৈছিলোঁ আদা নহৰু পেষ্টৰ লগতে অকণমান হালধিও এড কৰি দিছিলোঁ মাংসখিনিত অকণমান হালধি দিছিলোঁ পিছে পাচলিখিনি জোখত হ'ব পৰাকৈ অকণমান হালধি ইয়াতে এড কৰি পিচি দিছিলোঁ আৰু এইখিনি এনেকৈ লৰাই লৈ অকণমান সময় এনেকৈ ঢাকি দিম সজিনা দিয়াৰ আগে আৰু এতিয়া এইবাৰ সজিনা দিব পৰা হৈ গৈছে অকণমান দেখিছেনে তলত লাগু নিচিনা হৈছে এতিয়া ইয়াতে এইখিনি গুচাই লোৱা সজিনাখিনি দি দিম সজিনা পৃথিৱীৰ মানুহৰ বাবে অমৃত সম বুলি বৈজ্ঞানিকসকলে কৈছে আৰু আমি এতিয়া ছিজনত সজিনা ওলাই আছে নহয় একেবাৰে আপোনালোকে পাৰিলে প্ৰতি সাজতেই পাতৰ পৰা একেবাৰে এনেকুৱা গা গছলৈকে খাবলৈ চেষ্টা কৰিব দেই আৰু বিলাহী দুটা সৰু বিলাহী দুটা দি দিছোঁ আৰু লগতে সেই যিখিনি শুকান মছলা আছিলে পিচি লৈছিলোঁ দি দিলোঁ দি ইয়াতে এতিয়া আৰু ৰোৱাৰ দৰকাৰ নাই আৰু সেই মিক্সাৰ জাৰটোতে পানী লগাই এইখিনি এড কৰি দি দিলোঁ পানীখিনি তাৰপিছতে আৰু অকণমান মই পানী এড কৰি দিম যিহেতু মই জোল নিচিনাই বনাম ইয়াৰ যিটো জোল বহুত পুষ্টিকৰ হ'ব আৰু এতিয়া প্ৰেছাৰটো ঢাকনিখন মাৰি দিম অকণমান উতলাৰ লগে তাৰপিছত দুটা চিটি মাৰিবলৈ দিম আৰু মিডিয়াম ফ্লেমত আৰু হৈ যাব আৰু এইখিনি এতিয়া সদায় ৰিকুৱেষ্ট কৰাৰ দৰে আপোনালোকৰ মৰম চেনেহত মোৰ চেনেলটো যথেষ্ট আগবাঢ়িছে আৰু এনেকৈ সদায় সহযোগিতা আগবঢ়াব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব দেই আৰু সেয়া দেখিলে নহয় দুটা চিটি মৰাৰ পিছত মই নৰ্মেলি ঠাণ্ডা হৈ মানে খুলিবলৈ দিছোঁ নৰ্মেলি আৰু এয়া অকণমান আকৌ গেছটো জ্বলাই দি অকণমান উতলাই শেষত আমাৰ ধনিয়া পাত আৰু ছিজনৰ আছেই খুব বেছি ধনিয়াৰ সৈতে খাবলৈ বহুত সোৱাদ লাগে আৰু দি দিলোঁ দি এতিয়া নমাবৰ হৈ গ'ল
আৰু চাবচোন আপোনালোকে বনাই ৰেচিপিটো যিসকলে এনেকৈ খোৱা নাই খুব বেছি ইনষ্টেণ্টো বনাব পাৰে আপোনালোকে খুব বেছি সহজ মা মছলা পেকেটৰ ব্যৱহাৰ মই কৰা নাই আৰু যদি ইউজফুল বুলি ভাবে ৰেচিপিটো তেতিয়াহ'লে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলত শ্বেয়াৰ কৰিব আৰু স্পেচিয়েল ৰিকুৱেষ্ট নিজে এবাৰ ঘৰত বনাই খাই চাবচোন ইমান বেছি টেষ্টি জালুকীয়া এই ড্ৰামষ্টিক চিকেন ৰেচিপিটো আজিলৈ আহোঁ দেই বহুত ধন্যবাদ